শিক্ষাগুৰুসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অতিমাত্ৰা গৰমৰ বাবে বৰ্তমান অসমৰ আসলতে প্ৰত্যেকখন জিলাতে বিদ্যালয়ৰ যি পাঠদানৰ সময় এটো আগতীয়াকৈ দিয়া হৈছে। কিছুমান জিলাত 7 বজাৰ পৰা, কিছুমান জিলাত 7:30 বজাৰ পৰা। তো এই অতিমাত্ৰা গৰমৰ প্ৰভাৱত আসলতে দেখা গৈছে যে কিছুমান বিদ্যালয়ত ধৰক এই সিলিং ফেনৰ যি ব্যৱস্থা বা খোৱা পানীৰ ব্যৱস্থা এইবিলাক পৰ্যাপ্ত পৰিমাণে বা সুবিধাজনক নোহোৱাত বহুত অসুবিধাত পৰা দেখা যায়। আৰু সেই হিচাপে অসমৰ এখন জিলাত আসলতে 24 তাৰিখৰ পৰা 27 তাৰিখলৈ অৰ্থাৎ 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ সকলোবিলাক বিদ্যালয় আসলতে বন্ধৰ এটা ঘোষণা কৰিছে। আৰু কি লিখিছে আপোনালোকক জনাম। আসলতে যদি অন্যান্য জিলাতো এনেকুৱা হৈছে যিবিলাক বিদ্যালয়ত ধৰক গৰমৰ বাবে পাঠদান কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছে, কোনোবা ধৰক বিদ্যালয়ত এনেকুৱা ছাঁ পৰা নাই, তেনেকুৱা বিদ্যালয় আসলতে প্ৰধান শিক্ষকসকলে ওপৰৰ কৰ্তৃপক্ষলৈ এই অসুবিধাবিলাক আপোনালোকে জনাব পাৰে। তো ঠিক তেনেকুৱাকৈ এখন জিলাত আসলতে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা পোৱা অভিযোগ অনুসৰি তেওঁলোকে আসলতে 24ৰ পৰা 27 ছেপ্টেম্বৰলৈ বন্ধ দিছে বিদ্যালয়সমূহতো। আৰু কি লিখিছে আপোনালোকে চাই লওক এই ভিডিঅ'টোত, শেষলৈকে ভিডিঅ'টো চাব, এইটো চাওক। অফিস অফ দ্য ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার কাম ডিএমসি অসম সর্বশিক্ষা অভিযান মিশন কামৰূপ মেট্ৰোৰ পৰা ওলাইছে অৰ্ডাৰখন 23/9/2024 তাৰিখে। ইয়াত লিখিছে বেসড অন ৰিপৰ্টস ৰিচিভড ফ্ৰম হেড অফ দ্য ইনষ্টিটিউশন অফ ডিফাৰেণ্ট স্কুলছ আণ্ডাৰ কামৰূপ মেট্ৰো ৰিগাৰ্ডিং ভেৰিয়াছ ইনচিডেণ্টছ অফ ইল হেল্থ এণ্ড ফেইণ্টিং of students due to excessive heat and dehydration, and with due approval from District Commissioner Kamrup Metro, it has been decided that all govt provincialized private schools functioning under Kamrup Metro districts are remain closed from 24th to 27th September 2024 due to excessive heat and rising temperature in the district. অর্থাৎ কামৰূপ মেট্ৰো জিলাৰ অন্তৰ্গত যিমানবিলাক চৰকাৰী প্ৰাদেশিকৃত আৰু প্ৰাইভেট বিদ্যালয় আছে এই সকলোবিলাকতে আসলতে ছাত্ৰ ছাত্ৰীৰ মাজত দেখা দিয়া যি ডিহাইড্ৰেশ্যন বা অতিৰিক্ত তাপমাত্ৰাৰ ফলত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে। This decision has been taken in order to safeguard of the students from the ill effects of exposure to excessive heat and thereby ensuring the health and well-being of the students. আসলতে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যাতে অতিমাত্ৰা তাপমাত্ৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ কোনো ধৰণৰ ক্ষতিসাধন নহয় সেই কাৰণে এই অৰ্ডাৰখন দিয়া হৈছে। অৰ্থাৎ 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে। এইটো চাব পাৰিছে ISDO কাম ডিস্ট্রিক্ট মিশন কোঅর্ডিনেটর SSA কামৰূপ মেট্ৰো। আসলতে অন্যান্য ডিস্ট্রিক্টতো আসল তাপমাত্রা যথেষ্ট বেশি, যদি বিশেষ অসুবিধা পায় বিদ্যালয়ৰ প্ৰধানসকলে তেতিয়াহ'লে এইটো আসলতে ওপৰৰ কৰ্তৃপক্ষক জনাব, যিহেতু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য যথেষ্ট গুৰুত্ব দিব লগা বিষয়, যিহেতু স্বাস্থ্যতকৈ ডাঙৰ একো হ'ব নোৱাৰে। গতিকে এই ভিডিঅ'টো এইখিনিতে শেষ কৰিলে আপোনালোকে ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।